বাপা অ দিগন্ত বাপা অ আছা নেকি হা অ হেৰিয়া মই জানিছিলো তুমি ঘৰতে থাকিবা ন মই কৈয়ে থাকো জানে না মই কৈয়ে থাকো যে এই অঞ্চলত যদি লেখত ল'বলৈকে ল'ৰা আছে সেইটো হৈছে আমাৰ দিগন্ত বাপা বুজিছা মই কিন্তু কৈ থাকো দেই বাপাই সেই নহয় তোমাৰ লগত টকা এশ হ'ব নেকি চিন্তা কৰিব নালাগে মাহেকীয়া পেঞ্চনটো পালে মই ধাৰ মাৰি দিম নহয় তুমি যে এতিয়ালৈকে সংসাৰ গঢ়া নাই মই আচলতে আচৰিত হৈছো নমস্কাৰ অৰুণোদয় অসমৰ সমূহ দৰ্শকবৃন্দলৈ মই বিশ্বজিৎ বৰ্মনে মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ আজি আমাৰ পডকাষ্ট অনুষ্ঠানলৈ এজন বিশিষ্ট অভিনেতাক আমন্ত্ৰণ কৰি অনা হৈছে তেওঁ হৈছে আমাৰ অসমীয়া ধাৰাবাহিকৰ এজন বিশিষ্ট অভিনেতা দীপজিৎ ওজা ওৰফে দেবু নমস্কাৰ ভালে আছে আছোঁ আছোঁ আপোনাক আচলতে আমি আমাৰ মঞ্চত পাই মই বিশেষকৈ খুবেই আনন্দিত হৈছোঁ কাৰণ আপোনাক মই বহুত আগৰ পৰাই দেখিছোঁ অসমীয়া ধাৰাবাহিকতে হওক হেৰিতে হওক যিয়ে নহওক আমি কিছুমান আপোনাক এতিয়া প্ৰশ্ন কৰিম আপুনি যথাযথ উত্তৰটো দি যাব আৰু এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ আপুনি এই অভিনয় জগতলৈ কেতিয়াৰ পৰা আহিছে অভিনয় জগতলৈ আহিলোঁ মানে মই তেতিয়া ক্লাছ 5ত তেতিয়া স্কুলত নাট প্ৰতিযোগিতা হয় তেতিয়া আমি এখন নাটক কৰিছিলোঁ নাটকখনৰ নাম আছিলে ভূত সেইখনে মোৰ জীৱনৰ প্ৰথম নাটক আছিলে আৰু সেই নাটকখন আমি বেষ্ট গ্ৰুপো পাইছিলোঁ তেতিয়া সেই 5তে আৰু সেই নাটকখন কৰাৰ পিছৰে পৰা এই নাটক কৰাৰ আগ্ৰহটো বাঢ়ি গৈছিল তাৰপিছত এনেকৈ অল অসম কম্পিটিশ্যন পাতে তাত আমি যোগদান কৰোঁ তেতিয়া 95 মানৰ পৰা চাগে তেতিয়াৰ পৰা আমি গোটেই অল অসম ঘূৰি সেই নাটক কম্পিটিশ্যনবিলাক কৰোঁ তেতিয়া সেই গ্ৰুপো পাওঁ ইণ্ডিভিজুৱেলো পাওঁ সেনেকৈ যাত্ৰাটো আৰম্ভ হৈ গৈছিলে নাটকৰ মানে আপোনালোকে ক'ব বিচাৰিছে যে য'তে ধৰক জইন কৰে তেনেকৈ কিবা এটা নহয় কিবা এটা পায় হয় হয় তেনেকৈ আপোনাৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল তেনেকৈ বাঢ়ি গ'ল কথাবিলাক তেনেকুৱা হ'ল আচ্ছা আপুনি এনেই ধৰক কিমানমান নাটক কৰিছে আৰু মই নাটক বহুত কৰিছোঁ নাটক আপোনাৰ একাংকিকাই হওক বা আপোনাৰ ফুল লাইন নাটকেই হওক নাটক বহুত কৰিছোঁ এতিয়া আপুনি ইমান ক'ব নোৱাৰিব হয় ইমান আচ্ছা এতিয়া মই সুধিব বিচাৰিছোঁ আপুনি ধৰক এটা সময়ত নাটক কৰিছিলে নাটকৰ পাছত আপুনি অসমীয়া ধাৰাবাহিকৰ লগত জড়িত হ'ল আৰু আপুনি যে বৰপেটাৰ পৰা সেই গুৱাহাটীত আজি থিতাপি লৈছে মই জানাত আপুনি একমাত্ৰ অভিনয়ৰ কাৰণে থিতাপিটো লৈছে গতিকে এতিয়া ধৰক এই অসমীয়া ধাৰাবাহিকত আপুনি কেতিয়াৰ পৰা জড়িত হৈছে ধাৰাবাহিকত মানে এইটো কিমান 2006 মানৰ পৰা হ'ব তেতিয়া তাৰমানে কি মই বৰপেটাৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ সংসাৰ জামাপুৰ তাতে এম্পেলৰ আৰ্টিষ্ট লৈছিলে তাতে আমি এম্পেলৰ আৰ্টিষ্ট হিচাপে তাতে কাম কৰিছিলোঁ তাতে প্ৰগ্ৰাম কৰিলে পইচা পায় এনেকৈ মই তাতে এম্পেলৰ হিচাপে 3 বছৰ নে 4 বছৰ কাম কৰিলোঁ তেনেকৈ মই গুৱাহাটীলৈ গুচি আহিলোঁ এটা নাথাকে থকাকৈ তাৰমানে তাৰপিছত গুচি আহিল তাৰপিছৰ পৰা যেতিয়া এই চেনেলবিলাক আহিলে তেতিয়া সেই আৰম্ভ হ'ল তেতিয়া বোধহয় প্ৰথম চেনেল এইটো আছিল নেকি এই নিউজ লাইভ আছিল বোধহয় তাৰপিছত ৰং আহিলে তাৰপিছত তেনেকৈ এই চিৰিয়েল সেইটো বাঢ়ি গ'ল যিহেতুকে নাটক কৰোঁৱেই গতিকে এনেকৈ চিৰিয়েলতো আহি গ'ল আপুনি এনেই মনত আছে নেকি বাৰু প্ৰথমখন মানে প্ৰথম ধাৰাবাহিক নহয় টেলিফিল্ম কৰিছিলোঁ গতিকে টেলিফিল্ম মোৰ মনত নাই মই সেই কাদম্বৰী ক্ৰিয়েশ্যনৰ আমাৰ প্ৰমোদ দাৰ সেই প্ৰথম প্ৰমোদ দাৰ লগতে কাম কৰিছিলোঁ তাৰমানে সেই টেলিফিল্ম আছিলে তাৰপিছত কৰিলোঁ এনেকৈ আহি তাৰপিছত প্ৰমোদ দাৰ এখন বাহাৰী ফুলৰ তাত কৰিলোঁ তাৰপিছত এনেকৈ সিহঁতৰে আৰু কেইখনমান তাৰ শব্দ বুলি আছিলে নিশব্দ বুলি সেনেকৈ কৰিলোঁ তাৰপিছত এই জোনাকত এখন কৰিলোঁ বাহা সেইকি এইখন কি আছিলে হেল্ল' বছ তাৰপিছত এইখন আমাৰ কি জিন্তু কলিতাৰ চুবুৰী নাম্বাৰ 1
চাইকেল নহয় টিলিঙা তেনেকৈ এখন প্লাছত আহি শেষত তাই এখন আছিলে ঘৰ যোৱা বুলি আছিলে, এইখনো কমেডি আছিলে, গোটেইখন মই কমেডিতে কৰিছোঁ বাৰু কাম। আচলতে ক'ব গ'লে আপুনি বেছিভাগ ধাৰাবাহিকত কমেডিয়ান হিচাপে আছিলে। মোৰ মনত আছে, মোৰ যদি ভুল হোৱা নাই, আপুনি বোলে গুৱাহাটীতো আছিলে নেকি? হয় হয়, গুৱাহাটীতো তাতে আপুনি কি চৰিত্ৰ কৰিছিলে? তাতে দোকানী চৰিত্ৰ। মোৰ মনত পৰিছে আপুনি তাতে এজন দোকানীৰ চৰিত্ৰ কৰিছিলে। হয় হয়, মোৰ মনত আছে। তাত মানে দোকানীৰ চৰিত্ৰটো কিন্তু খুব মানে হেৰি আছিল, কমেডি আছিল। তাৰমানে মোৰ যিজন ঘনী হৈছিলে, ঘনীজনীক তাৰমানে মই ভয় কৰোঁ। একদম আপুনি কথাটো ঠিক কৈছে। মোৰ মানে তেতিয়া যেতিয়া মই চিৰিয়াখন চাইছিলো, মানে মোৰ হাঁহি উঠি আছিলে। আপুনি বোধহয় কিবা গাঁৱত থাকে নেকি কোনোবা? মই টাউনত থাকো। গাঁৱৰ পৰা টাউনত থাকিব। হয়, মোৰ মনত আছে। আৰু মই তাৰমানে কি অকমান এই ছোৱালী তোৱালীৰ প্ৰতি বেছি তেনেকুৱাকে দেখাইছিল আৰু। মোৰ মনত আছে দেই, মই সেইকাৰণে আপোনাক ক'লো। আৰু আপুনি সেইখনৰ পিছত আৰু এখন কোনোবা এখন কমেডিয়ানত কমেডিয়ান এক্টিং কৰা মই দেখিছো, নামটো পাহৰিলো কোনখন আছিলে। মইতো বৰলাকাতো আছিলো। আৰু 3 বছৰ ধৰিলো বৰলাকাই তাতেও কেৰেক্টাৰটো ভাল আছিলে, সেইটো কেৰেক্টাৰো ভাল আছিলে। বৰলাকাই হওক, তাৰপিছত আপোনাৰ এই এখন অৰ্ধ আকাশ বুলি কৰিছিলোঁ, সেইখনো জিন্তু কলিতাৰী আছিলে, এই জোনাকত বাইছিলে। সেই তাৰে কেৰেক্টাৰটো কমেডি আছিলে। মানে আপোনাৰ মানে ধৰক ডাইৰেক্টৰ বিলাকে সদায় কমেডিয়ান এক্টৰ এটা লাগিলে আপোনাকে বিচাৰে, কাৰণ আপুনি হয়তো সেইটোত অভ্যস্ত হৈ গৈছে। মানে এটা মানুহত এটা চলি যায়, ট্ৰেণ্ডত আহি যায়। গতিকে সেইকাৰণে মই দেখিছো। তাৰ আৰু আপুনি বোধহয় আৰু মানে আপোনাৰতো এতিয়া যিখন স্পন্দন টিভিত চলি আছে কাঞ্চন, অৰুণোদয় শৰ্মা পূজাৰীৰ কাঞ্চনখন খুব এতিয়া পপুলাৰ হৈছে। সেইখনতো আপুনি এটা ভাল কেৰেক্টাৰ কৰিছে, বোধহয় আপুনি পিয়ন আছিলে নেকি? পিয়ন, সেইটো কেৰেক্টাৰটোৰ নাম আছিলে বদৰ। সেইটো কমেডি নহয়, কিন্তু আৰু মই মোৰ জীৱনত মই যিমানখিনি তাৰমানে যিমানকেইটা কেৰেক্টাৰ কৰিছোঁ, তাৰমানে বদৰটো তাৰমানে কি চিৰিয়াছ কাৰণে বেছি ভাল লাগিছে। আৰু মই নাজানো কেনেকুৱা কৰিছোঁ। মই দৰ্শক হিচাপে আপোনাক কৈছো, মানে ইমান পাৰফেক্ট হৈছে আপোনাৰ কেৰেক্টাৰটো। মই যিহেতু ময়ো এটা অফিচত চাকৰি কৰিছিলোঁ, অলৰেডি মই ধৰক অৱসৰ লৈছোঁ। গতিকে এটা পিয়নে কেনেকুৱা ধৰণৰ মানে ছাৰ্ভিচ দিয়ে এটা অফিচত, বা ধৰক ওপৰৱালাবিলাকে বা হওক বা থাৰ্ড গ্ৰেডৰ কোনোবাই হওক, পিয়নবিলাকক কেনেকুৱা ব্যৱহাৰ কৰে, সেইটো ব্যৱহাৰ যেতিয়া কৰিছে। আপুনি যে সাতকে কিবা এটা খুজিলে, পানী গিলাচ খুজিলেও আনি দিলে, চাহ একাপ খুজিলেও, আৰু আপোনাৰ যে মানে মই এটা বস্তু লক্ষ্য কৰিছিলোঁ, তেতিয়া আপুনি এনি টাইম তাৰমানে মূৰ তল কৰি থাকে। তাৰমানে এইটো এটা লক্ষণ, এনে তাৰমানে বুকুবিন্দে নাথাকে, মূৰ তল কৰি থাকে। এইটো এটা মানে ধৰক হেৰি বুলিয়ে ক'ব লাগিব, এতিয়া ব্ৰিটিছত তেনেকুৱা চলি আছে, এইটো পিয়নৰ কেৰেক্টাৰ তেনেকুৱা হ'ব লাগে বা ফৰ্থ গ্ৰেডৰ। ভাল লাগিছিলে। মই আপোনাক কাঞ্চনৰ কথা সুধিলোঁ, আৰু মই সেইখন চাইছোঁ, কাৰণ কিয় অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ মই এই কাঞ্চন নামৰ উপন্যাসখন পঢ়িছোঁ। গতিকে যেতিয়া মই ধাৰাবাহিকখন মানে টিভিত দেখা পালোঁ, তেতিয়া মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। গতিকে মই গোটেইকেইটা খণ্ডই চাইছোঁ, তাতে আপোনাৰ কেৰেক্টাৰটো মোৰ ভাল লাগিছে। আৰু আপুনি এই কাঞ্চনৰ আগত আৰু কিবা বেলেগ ধাৰাবাহিক মাজত কৰিছিল নেকি, লৈ গৈছে নেকি? কাঞ্চনৰ আগত মই কৰিছিলোঁ এখন স্পন্দনতে বাইছিলে, এই জিতু কলিতাৰ ডাইৰেকশ্যন আছিলে। এখন আছিলে বিন্দাছ কলনী। তাৰ অৱশ্যে মোক ইণ্টাৰেষ্টিং কথা, মই তাত এচিষ্ট কৰিব গৈছিলোঁ। এচিষ্ট কৰিব যায়, একেলগে তাতে এক্টিঙো কৰিলোঁ, এচিষ্টো কৰিলোঁ। দুইটাই কৰিলে? হয় হয় হয়, মই এইটো কৰিছোঁ। মই কেইখনমানত জিতু কলিতাৰ লগতে প্ৰথম এচিষ্ট কৰিছিলোঁ। এই তেতিয়া চুবু নাম্বাৰ ছেকেণ্ড নহয় টিলিঙা, এইকেইখনত তেনেকৈ মই এচিষ্টেণ্টটো মানে কি এচিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিবলৈ লৈছিলোঁ। এইখনতো কৰিছোঁ অৱশ্যে, মই এইখন কাঞ্চনখনতো মই চিফ এচিষ্ট কৰিছোঁ। মানে দেখা গৈছে আপুনি অভিনয়ৰ লগতে এই পৰিচালনাৰ দায়িত্বটো বহন কৰিব পৰা হৈ গৈছে, আৰু তেনেকুৱা হৈ গৈছে। মানে ভবা নাই হয়তো ভৱিষ্যতে কৰিম, কিন্তু
CBC হিচাপে বৰ্তমান কৰি আছো হয়। কিন্তু এনে মই জনাত কথা এটা ধৰক এজন অভিনেতাই অভিনয় কৰে কিন্তু পৰিচালকৰ বহুত দায়িত্ব কিন্তু পৰিচালকে কেনেকে পৰিচালনা কৰে যিমান ডাঙৰ অভিনেতাই নহওক পৰিচালকৰ মানে এই ডাইৰেকশ্যন মতেহে কাম কৰে গতিকে এইটো এই যে দুইটা বিষয় আপুনি সমানে ধৰি ৰাখিব পাৰিছে সেইকাৰণে মানে আচলতে মোৰ তৰফৰ পৰা আপোনাক ধন্যবাদেই দিছো বুজিছে নাই গতিকে ধৰি ৰখা ভাল লাগিছে মানে কি সেইটো এটা মই চেষ্টা কৰিছো চেষ্টা এটা কৰি আছো সেইকাৰণে মই CBC হিচাপে কাম কৰি গৈ আছো বা এইখনতো কৰিলো কাঞ্চনখনতো কৰিলো তাৰ আগতেও কেইখনমান কৰিলো গুৱাহাটীতো তাতেও মই কৰিছো তাৰো মই তাতেও কৰিছো তাতে মই মোটামুটি পিছৰখিনি মই কৰা বুলি ক'লেই ভুল নহ'ব তাৰমানে তাৰে মোটামুটি 80 মান মই কৰিছো সেইখন গুৱাহাটীত তাতেও মই কৰিছিলো মানে এইটো আপোনাক ডাইৰেক্টৰে বিশ্বাসত এৰি দিয়া নিচিনা কথা কাৰণ যিটো আপোনাক দেখিছে যে আপুনি পাৰে গতিকে আপোনাক সেইটো বিষয়ত বিশ্বাস কৰি ল'ব পাৰিছে কাৰণ ডাইৰেক্টৰ এজনৰ ওপৰত গোটেই ধাৰাবাহিকে হওক বা ধৰক এখন কথাছবিয়ে হওক গোটেইখিনি বস্তু ডাইৰেক্টৰজনৰ ওপৰতে ডিপেণ্ড কৰে গতিকে ডাইৰেক্টৰে কেনেকে ডাইৰেকশ্যন দিছে তাৰ ওপৰতহে অভিনেতাই অভিনয় কৰিব গতিকে সেই বিষয়টোত আপোনাক আচলতে অকণমান বিশ্বাসত লৈছে কাৰণে সেইখিনি এৰি দিছে আপুনি মানে ক'লে যে কাঞ্চনতো আপুনি কৰিছে ডাইৰেকশ্যন মানে এছিষ্টেণ্ট হিচাপে এইটো কিহত আছিলে আপুনি কি ডাইৰেক্টৰ মানে কি মই CBSS কৰিছিলো মানে পোষ্ট নামটো কি আছিলে মানে আপোনাৰ যিটো ডাইৰেক্টৰ নাছিলে এইটো মোৰ চিফ এছিষ্ট বুলি কয় আচ্ছা চিফ এছিষ্টেণ্ট গতিকে আপোনাৰ সেইখিনি এটা এতিয়া আপুনি আচলতে ভৱিষ্যতে মানে আপুনি পৰিচালনা কৰাৰ কাৰণে আপুনি কেপেবল বুলি ক'ব পাৰি চাও কি হয় ভৱিষ্যতে চাও মানে আপোনাৰ বোলে অভ্যাসনৰ কৰ্ণপথে কৰাৰ বুলি কথা এটা আছে গতিকে নিশ্চয় পাৰিব আৰু আপুনি এনেই ধৰক অভিনয় জগতত যেতিয়া সোমাইছে অভিনয় কৰাৰ পৰা আপোনাৰ কিবা তেনেকুৱা মনত থকা কিবা ঘটনা আছে নেকি ধৰক কিছু থাকে মানুহৰ যে এনেকুৱা হৈছিলে কিবা ঘটনাই হওক দুৰ্ঘটনাই হওক তেনেকুৱা কিবা আছে নেকি ঘটনা দুৰ্ঘটনা বুলিবলৈ মানে ঠিক এনেকুৱা সৰু ডাঙৰ বহুতেই আছে তথাপিও এটা মোৰ জীৱনতো মনত থাকি যাব আৰু এটা মোৰ হাঁহিও উঠে কেতিয়াবা কেতিয়াবা তাৰমানে কি হ'ল এবাৰ মই এজনৰ লগত যোৰহাট যাম শ্বুটিঙত যাম তেতিয়া মোৰ মোবাইল নাই তাৰমানে বহুত পুৰণি হ'ব আৰু তাৰপিছত মই কি মোৰ লগৰজনৰ মোবাইল আছে তেতিয়া এনেকুৱা মোবাইল নহয় আৰু এই মোবাইল তাৰপিছত বোলো ৰাতিপুৱা 5টা বজাতে যাম 5টা বজাত এই যোৰহাট যাম শ্বুটিঙৰ কাৰণে যাম তাৰপিছত কি কৰিলোঁ বোলো সোনকালে খাই লৈ তেতিয়া ইয়াই দিছিল মোৰ লগৰজন ইয়াই দিছিল তাতে আছিলোঁ সি তাক মই ক'লোঁ যে এটা কাম কৰ এই এলাৰ্মটো দি থবি ৰাতিপুৱা সাৰ নাপাব পাৰোঁ তাৰপিছত এলাৰ্মটো দিলে মই ভাত পানী খাই দুটা কৰি থাকিলোঁ একেলগে এখন বিচনাতে দুটাই যি খোলোঁ ৰিং হৈছে মই ভাবিলোঁ এলাৰ্ম বাজিলে তেতিয়া ধৰিলোঁ অকণমান আন্ধাৰ থাকে নহয় মই বোলো 4টামান বাজিল নেকি আন্ধাৰ হৈছে তেতিয়া চোৱা নাই মোবাইলটো টাইমটো চোৱা নাই তাৰপিছত পটককৈ আহি গা ধুই বেগ দুটা লৈ তাক লৈ মই গৈ থাকোঁ এই বুলি কৈ আহি AIDC সেইখিনিৰ পৰা আহি মই জোনালী পালোঁ এই জোনালী সেইখিনি তাৰপিছত বেগ দুটা লৈ মই তাত ৰখি আছোঁ তাৰপিছত কৈছোঁ তেতিয়া মোৰতো মোবাইল নাই তাৰপিছত এনেকৈ ৰখি থাকোঁতে কি হ'ল এইফালে যাব নিয়াৰ কাৰণে মই ভাবিছোঁ যাব নিব আহিছে মানে ৰাতিপুৱা পুৱা বেছি হ'ব নাই তাৰপিছত নাই 10-15 মিনিট 20 মিনিট মান হৈ গ'ল তাৰপিছত পুলিচৰ গাড়ী এখন আহিছে তাৰপিছত সুধিছে আপুনি ক'ত যাব মই এনেকৈ শ্বুটিঙৰ কাৰণে যোৰহাট যাম এই মানুহ এজন আহি আছে তাত ৰৈ আছোঁ তাৰপিছত তেখেতে সুধিলে ঠিক আছে তাৰপিছত মোৰ সন্দেহ হ'ল ইমান সময় পোহৰ নহয় তাৰপিছত মই যিজন অফিচাৰ আছিলে পুলিচ অফিচাৰজনক সুধিলোঁ ছাৰ কিমান বাজিলে তেখেতে মোক 1:30 বজা বুলি ক'লে বাপৰে বাপ তাৰপিছত মই সিহঁতৰ আগত নাৰ্ভাছটো দেখুওৱা নাই তাৰমানে তাৰপিছত মই এনেকৈ ঠিক আছে ছাৰ এনেকৈ কৈ ৰৈ আছোঁ তাৰপিছত গাড়ীখন বেলেগ ফালে পেট্ৰলিঙৰ ফালে গুচি গ'ল যি গুচি গ'ল মই বেগ দুটা লৈ বেগাই আহি
আকৌ ৰুমলৈ আহিছে। আহিছো বোলে কি কৈছে এই মইতো নাজানো দোস্তি তই এনেকৈ গুচি গলি তইতো 1মান বজাতে গুচি গলি মই বোলো মোক নামাৰিলে যে পুলিচে গম পালে হয়। এইটো আপোনাৰ মানে আপুনি এনেও অভিনয়ৰ জগতত সুৰৰ অভিনয়টো কৰি ভাল পায় বা বেলেগেও মানে আপোনাক বিচাৰে, এতিয়া আপোনাৰ বাস্তৱতেই মানে আপুনি মানে সুৰৰ নিচিনা লাগিছে আৰু দুহাতে দুটা বেগ তাতে আৰু আহি পুলিচে সুধিছে ক'ত যায় মানে তেনেকুৱা হৈছে। আৰু আপুনি যিহেতু অভিনয় জগতৰ লগত জড়িত, আপুনিও মানে পুলিচৰ লগত নাৰ্ভাছনেছটো দেখুওৱা নাই বুলি ক'লে, গতিকে আপুনি সেইকাৰণে সেইটো এটা অভিনয় কৰিব পাৰিলে। আচলতে এইটো আপোনাৰ কাৰণে বেছ সুবিধাজনকে হৈছে। মই অলপমান মই খুব সম্ভৱ মই ঘূৰিও চোৱা নাই তেতিয়া, ঘড়ীটো নাছিলো মোৰ সম্ভৱতঃ 12টা 12:30 মানত ৰুমৰ পৰা ওলাই আহিছিলো চাগে। সোনকালে শুই দিলোতো 10টা মানত শুয়ে দিলো, তাৰপিছত বাজি গ'ল তেনেকৈ মানে কেতিয়াবা হৈ যায় আপোনাৰ ধৰক মানে এইটো আপোনাৰ টেনচন আছে যে যাই পাব লাগিব, যোৰহাটৰ গাড়ী ধৰিব লাগিব, যোৰহাট যাব যোৰহাট গাড়ী ধৰিব নালাগে, তাৰমানে মোক এজনে নিব আপোনাক জোনালীত পিক আপ কৰিব মানে আপোনাৰ টাইম দিয়া আছিলে 5টা বজাত, আপুনি আহি পেলাই 1:30 বজাত। 5টা বজাত মানে কি তেতিয়া ঠাণ্ডাৰ দিনত এন্ধাৰ হৈ থাকেতো, মানে 5টা বজাতে ঘূৰণ দৰকাৰ। গতিকে মই তেতিয়া ভাবিলো যে 4টা মানত উঠিব লাগিব, আন্ধাৰ থাকি তেতিয়া মই গুচি আহিলো। বুজি পাইছো আপোনাৰ কথাটো আচলতে মোৰে হাঁহি উঠিছে আৰু আপোনাৰ হাঁহি উঠিব কি, গতিকে তেনেকুৱা হৈ যায় কেতিয়াবা। আপোনাৰ যিহেতু তেতিয়া মোবাইলৰ যুগ নহয়, মোবাইল নাই, হেৰি নাই, এইবিলাক আপুনি হয়তো এলাৰ্মৰ ওপৰত বেছ কৰি গুচি আহিল, আৰু এই যে হ'ব লাগে কাৰণে আপুনি ঘড়ীৰ টাইমটো চোৱা নাই যে মানে হ'ব লাগে তেনেকুৱা হ'ব লাগে হয়। আৰু আপোনাৰ এনেই ধৰক মইতো ইতিমধ্যে সুধিলোৱে আপোনাৰ এনেই ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিবা আৰু বেলেগ কিবা আছে নেকি এনেকুৱা ক্ষেত্ৰত? ভৱিষ্যত পৰিকল্পনা মানে আপোনাৰ চিৰিয়েলৰ ক্ষেত্ৰতে সুধিছে ধাৰাবাহিক মানে কি নেক্সট এখন এনেকৈ কৰিম বুলি ভাবিছো, চাও কি হয় কেনেকৈ আগবাঢ়িব পাৰি। মানে ধাৰাবাহিকে আৰু এনেই ধৰক তাতকে অলপ উচ্চ পৰ্যায় বুলি ক'বলৈ কিবা কথাছবি লাইনৰ কথা কিবা মানে নহয় হোৱা নাই বুলি কথাটো নহয়, তেনেকে আপুনি যেনেকে ক্লাছ 5ৰ পৰা নাটক কৰা বুলি কৈছে, নাটকৰ পৰা গৈ আজি ধৰক অসমীয়া ধাৰাবাহিকৰ এজন বেছ চিনাকি মুখ বুলিয়ে ক'ব লাগিব। তাৰপিছত আপোনাৰ সেইটো কথাছবিলৈ যোৱাটো ইমান আচৰিত কথা হ'ব নোৱাৰে। আচলতে কথাটো হ'ল তথাপিও শিকিবলগীয়া বহুত আছে, কাৰণ এইবোৰ নহয় যে এখন শিকিব লগাটো এনেকুৱা নহয়, কোনো বয়স নাই। আপোনাৰ অকল ডাইৰেকশ্যন কৰি অভিনয় ক্ষেত্ৰতো অভিনয় যে মই আজি বহুত কিবা কিবি হৈ গ'লো নাই, অভিনয়টোতো প্ৰত্যেক দিনে মানুহ তাৰমানে আজি এইটো যদি শিকিছে কাইলৈ আকৌ এইটো বেলেগ, কাৰণ প্ৰত্যেক দিনে শিকাৰ অন্ত নাই। নিশ্চয় আৰু অভিনয়টো মই ইমান সহজো নহয়, হয়তো কিছুমানে টিভিত চাই ভাবি কি এইটো মই কৰিব পাৰোঁ, কিন্তু মই ভাবোঁ সহজ নহয়। আৰু এটা কথা এই অভিনয় ক্ষেত্ৰতে মই কওঁ, মই ভাবোঁ কমেডিটোৱে চবচে টান বস্তু হয়, বহুত টান বস্তু কমেডিটো। কমেডি কৰা ইমান তাৰমানে কি সহজ নহয়, যিয়ে কৰে সিয়ে বুজি পায় কমেডিটো কি বস্তু। আপুনি চিৰিয়াছ ৰোল এটা আপুনি পটককৈ কৰিব পাৰে, হাঁহি দিব পাৰে, কান্দি দিব পাৰে, কিন্তু কমেডিটো সেইটো নহয়। আৰু কমেডিটো মানে কি দুটা বস্তু থাকে, মই ভাবিছোঁ দৰ্শকৰ ৰুচিটো আপুনি পটককৈ ধৰিব নোৱাৰে সেইটো হয়। মই ভাবোঁ কি যে অভিনয়ৰ ক্ষেত্ৰত চবেই টান, কিন্তু কমেডিটো বেছি টান বুলি মই ভাবোঁ। সেইটোৱে কথা, আপোনাৰ কমেডিটো আপোনাৰ ধৰক মানুহক হমাব পাৰিব লাগিব, গতিকে সেইকাৰণে কমেডিটো টান। আপোনাৰ মানুহে নাহাঁহিলে সেইটো কমেডিয়ান হ'বই নোৱাৰে। গতিকে কথাবিলাক তেনেকুৱা। আপুনি নিজে কৈছে যে আপুনি আচলতে বেছিভাগ কৌতুক অভিনয় কৰিলে, গতিকে আপোনাক হয়তো ইতিমধ্যে দৰ্শকে কৌতুক অভিনেতা বুলিয়েই গ্ৰহণ কৰি লৈছে। গতিকে এতিয়া ধৰক আপুনি তাৰে সেই কৌতুকৰ হওক বা আপোনাৰ যিকোনো এটা স্মৰণীয় মুহূৰ্তই হওক, আপুনি দৰ্শকক যদি অলপ কৈ দিয়ে
দৰ্শকে নিশ্চয় খবৰ পাব। কমেডি বুলি নহয়, ঠিক আছে মই এটা কাম কৰোঁ, এখন নাটকৰ এটা সংলাপ এটা গাই দিছোঁ। নিশ্চয়। এখন নাটকখন আছিলে, মই পাহৰিলোঁ, বহু বছৰ হ'ল। সেইটো আৰু তাৰ এটা সৰু ডাইলগ এটা মই মাতি দিছোঁ। ঠিক। তাৰ মানুহজন এই কেৰেক্টাৰটো এনেকুৱা আছিলে, মানুহজনে তাৰমানে কি পইচা বিচাৰে আৰু সেই অনবৰতে, আৰু মানুহজনক তাৰমানে কি ভাল লগাবলৈ তাৰ আগত গুণগান গায়, তেনেকুৱা টাইপৰ আছিলে। আচ্ছা আচ্ছা। তাৰ সৰু ডাইলগ এটা মই মাতি দিছোঁ। মানুহজনে আহে, সোমাই আহে, দিগন্ত বোপা, অ দিগন্ত বোপা, অ আছা নেকি হা? তাৰপিছত সোমাই আহে, তাৰপিছত অ হেৰিয়া, মই জানিছোঁ নে তুমি ঘৰতে থাকিবা নহয়। মই কৈয়ে থাকো জানে না, মই কৈয়ে থাকো যে এই অঞ্চলত যদি লেখত ল'বলগীয়া ল'ৰা আছে সেইটো হৈছে আমাৰ দিগন্ত বোপা, বুজিছা? মই কিন্তু কৈয়ে থাকো দেই বোপাই, সেই নহয় তোমাৰ লগত টকা এশ হ'ব নেকি? সেই চিন্তা কৰিব নালাগে, বাহেকে পেঞ্চনটো পালে মই ধাৰ মাৰি দিম নহয়। এই মজা, মানে বৰ বঢ়িয়া লাগিল দেই, বৰ বঢ়িয়া জমনি। আচলতে সঁচাকেই মানে লেখত ল'বলগীয়া ডাইলগ এই ধৰণৰ মানুহ সমাজত আছে। যে কাৰোবাৰ পৰা যদি পইচা লগা হয় যে আপোনাৰ সমান ভালে নাই বা আপুনি এনেকুৱা তেনেকুৱা এনেকে ক'ব, আৰু বেলেগৰ আপুনি যিজনক যাক ধাৰে খুজিব তেওঁ বেয়া পোৱা মানুহজনক ক'ব তেওঁ বহুত বদমাছ হয়, তেওঁ বোলে আকৌ তেওঁৰ ওচৰত গৈ আপোনাৰ কথা, এনেকুৱা ধৰণৰ আছে। এতিয়া মাতি দিছো যদিও কিমান মজাটো নাপাব পাৰে, কিন্তু যেতিয়া ষ্টেজত কৰা যায়, তেতিয়া আৰ্টিষ্টৰ লগত যেতিয়া কৰা যায়, তেতিয়া ধৰি কথাৰ এই যিটো হেৰি হয়, তেতিয়া তাৰমানে কি বেছি ভাল লাগে। এটা জাষ্ট মোক সৰুকে ডাইলগটো মাতি দিছো। নাই সৰু মজা নাপাব মানে মই নিজে মজা পাইছো, আৰু আপোনাৰ মানে হেৰি মই বেছি হাঁহিব পৰা নাই কিয়, মই হাঁহাৰ মানে ইয়াতে বেছি হাঁহিব নোৱাৰো, ৰাইট নাই। আপুনি যিহেতু এক্টৰ, আপুনি হাঁহাৰ ৰাইট আছে, গতিকে মোৰ নিজৰে হয়তো এইখিনি কথা পিছত মনত পৰিলে মোৰ নিজৰে হাঁহি উঠিব। আৰু মই ভাবো সমগ্ৰ অৰুণোদয়ৰ অসমৰ মানে হেৰিয়ে দৰ্শকবৃন্দই আপোনাৰ কথাত হয়তো আপুনি এতিয়া চাই হাঁহি আছে, মইতো ভালদৰে জানো। ইয়াৰ পিছত মই আপোনাৰ পাৰিবাৰিক জীৱনৰ কথা সুধিব বিচাৰিছো, কেনেকুৱা অৱস্থা? পাৰিবাৰিক মই মানে এতিয়াও মানে বিয়া পতা নাই, এতিয়ালৈকে মই বিয়া পতা নাই বাৰু। আপুনি যে এতিয়ালৈকে সংসাৰ গঢ়া নাই, মই আচলতে আচৰিত হৈছো। ইমান বঢ়িয়া এজন অভিনেতা, আৰু আপোনাক অসমৰ দৰ্শকবৃন্দই দেখিয়ে থাকে, তেনেকুৱা ক্ষেত্ৰত আপুনি কি কাৰণত সংসাৰ কৰিব পৰা নাই? কি কাৰণত মানে কাৰণ বুলি নহয়, মাজৰ ভাবো পাতিম বুলি ভাবি থাকোঁতে পিছুৱাই গৈয়ে আছিল। আপুনি এতিয়া চিন্তা কৰিব নালাগে, আমাৰ অৰুণোদয় অসমতে এটা পাত্ৰ পাত্ৰীৰ বাবে এটা আমাৰ যোগাযোগ কৰাৰ কাৰণে এটা ব্যৱস্থা আছে, আৰু যদি আপুনি বিচাৰে আপোনাৰ আমি যোগাযোগ কৰি দিব পাৰিম। আমাৰ নহয়, কিয় আপোনাৰ চিনাকিটো চবৰে কাৰণে সুবিধাজনক হৈ আছে। আৰু মই ভাবো আজি এই অনুষ্ঠানৰ পিছত কিন্তু হয়তো বেলেগে যোগাযোগ কৰিব যে এই দীপজিত ওজা ওৰফে দেবুৰ কাৰণে এনেকে ছোৱালী এজনী পিছে হয়তো সেই পাৰ্টিকুলাৰ ছোৱালীজনীও অভিনেত্ৰীও হ'ব পাৰে, কোনোবা হয়তো কাৰোবাৰ কাৰণে কোনোবা ৰৈ থাকিব পাৰে। মোৰ এটা বিশ্বাস, আৰু ভগৱানে কৰক তেনেকুৱা যাতে হয়, কাৰণ কিয় আমাৰ যিহেতু অনুষ্ঠান এটা আছে পাত্ৰ পাত্ৰীৰ যোগাযোগ কৰিব পৰা ব্যৱস্থা, গতিকে তেনেকুৱা হ'লে আমি নিশ্চয় আপোনাক যোগাযোগ কৰিম, আৰু আমাৰো তেতিয়া এটা নাম হ'ব আৰু আপোনাৰো ভাল লাগিব, বুজিছে নাই? মানে এইটো সেইটো আমাৰ যিটো আপুনি যিটো কৈছে পাত্ৰ পাত্ৰী, আপোনালোকৰ তেনেকুৱা বিচাৰিব নালাগে, তাৰমানে মই ইচ্ছা আপুনি বিচাৰিব নালাগে, হয়তো আপোনাক বিচাৰিব। মই তাৰমানে কি ইচ্ছা মানে কিয়নো নাজানো, আৰু মানে পাতিম বুলি ভাবো বিয়া, তাৰপিছত পাতিম ভয়ো লাগে কিবা তেনেকুৱা, বোলো বিয়া পাতি কি পোহপালনো কেনেকে দিম, সেইও এটা ভয় থাকে, সেইটো আপোনাৰ ভগৱানে যেনেকে জন্ম দিছে আপোনাক তেনেকে আজিলৈকে চলাইছে, তেনেকেই আৰু এজন চলাব। আৰু এইটো আজি পডকাষ্ট, আমাৰ পডকাষ্ট অনুষ্ঠানৰ পৰা মানে এইটো আপোনাৰ ফকাচ হৈ গ'ল যে দীপজিত ওজা ওৰফে দেবুই বিয়া পতা নাই। বহুতে হয়তো বিয়া পতা বুলি ভাবিছিলে, সেইকাৰণে যোগাযোগ কৰিবলৈ আপোনাক কুণ্ঠাবোধ কৰি দিব পাৰে, কিন্তু আজিৰ পৰা দৰ্শকবৃন্দ কিন্তু আপোনাৰ হেৰি হৈ গ'ল, আপোনাৰ এইটো ফ্ৰী আৰু যে
দেবুই বিয়া পতা নাই আৰু এতিয়া যোগাযোগ কৰিব পৰা ব্যৱস্থা আছে। গতিকে দৰ্শকবৃন্দ, মই ইয়াৰ পৰাই আপোনালোকক অনুৰোধ জনাইছো, মানে যদি কোনোবাই তেনেকুৱা কিবা ছোৱালী পায় তেতিয়াহ'লে আমাৰ অৰুণোদয় অসমৰ লগত যোগাযোগ কৰক। তাৰপিছত আমাৰ দীপজিত ওজা ওৰফে দেবুৰ লগত আমি যোগাযোগ কৰাই দিম। আপুনি যেনেকৈ ক'লে কথাটো, মই এতিয়া ছোৱালী বিচাৰি এডভাৰটাইজ দিয়া যেন। এইটো এডভাৰটাইজ আপুনি কৰা নাই, আপুনিতো নালাগে বুলি কৈছে। কথাটো আমাৰ তৰফৰ পৰা কোৱা হৈছে আৰু আমাৰ এটা দায়িত্ব আছে, গতিকে দায়িত্বটোৱে পালন কৰিব বিচাৰিছো। গতিকে সেইটোৰ ওপৰত ভৰসা কৰি আপুনি হেৰি কৰক। এইটো আৰু এটা যিহেতু এটা সাংসাৰিক সংসাৰ এখন কৰাৰ কাৰণে ভগৱানে আপোনাক এটা হেৰি দিছে, এটা জীৱন দিছে। গতিকে আপোনাৰ সংসাৰৰ সত্য চলিও ৰাখিব লাগিলে আপুনি বিয়া পাতিব লাগিব। আৰু আজিকালি এইবিলাক মই আপোনাৰ সেইকাৰণে আপুনি এই লাইনটোত থাকি কিয় পাতিব পৰা নাই? আজিকালি মানুহে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবিলাক ইমান থাকে, তাতে আৰু মানুহে অভিনয়ৰ লগত আপুনি জড়িত হৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কিয় এইটো লেপছ হৈ আছে মই বুজিব পৰা নাই। এইটো নহয় মানে যে মানে মই ভবা নাই, বোলো আকৌ এই যে কি কয় এটা চপাই লৈ আহি অভিনয় লাইনৰে কোনোবা এজনীক বিয়া পাতক, তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব। ডক্তৰে যেনেকে ডক্তৰণী বিচাৰে তেনেকুৱা ধৰণৰ সুবিধা। কাৰণ ভাবি আছো এতিয়া মই ভাবি আছো পাতিম বুলি, হয়তো হ'ব মই পাতিলে আপোনাক বিয়ালৈ নিশ্চয় মাতিম। নিশ্চয় যাম, নিশ্চয় যাম। পূজা, আজি অৰুণোদয় অসমৰ আমাৰ ষ্টুডিঅ'লৈ আহি আপুনি আমাক যিখিনি আমোদ যোগালে, যিখিনি আপোনাৰ অন্তৰৰ কথা ক'লে, আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ লগতে দৰ্শকবৃন্দও এইটো আনন্দিত হৈছে। আৰু আপোনাৰ নিচিনা এজন সুদক্ষ অভিনেতাক আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত পাই আমিও গোটেই অৰুণোদয় পৰিয়াল আনন্দিত হৈছোঁ আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। মোৰ অশেষ ধন্যবাদ। আপোনালোক অৰুণোদয় অসম এই চেনেলটোৱে মোক আপোনালোকৰ এই ষ্টুডিঅ'ৰ মজিয়ালৈ আনি যিখিনি কথা কোৱাৰ সুবিধা দিলে, তাৰ কাৰণে মই অৰুণোদয় অসমৰ উত্তৰ কামনা কৰিলোঁ। অশেষ ধন্যবাদ আপোনালোকৰ পৰিয়াললৈ। যাক আপোন বুলি ভাবিছিলো, তেওঁলোকেই মানে মোৰ পিঠিত ভাল ভাল চুৰি মাৰি থৈ দিছে। মানে সেইখিনি সময়ত মোৰ যে 5 মহীয়া কেঁচুৱাটো মই গাখীৰ খুৱাব লাগিব, কাৰো মুখেৰে মাত এষাৰ নোলাল, আনকি মোৰ নিজৰ মানুহজনৰে মাত নোলাল। অৰুণোদয় অসমে লৈ আহিছে বুলি তেওঁ মোৰ কাৰণে ভগৱান, তুমি মোক এইখিনি সহায় কৰিছে। গতিকে মই এইটোৰ নিচিনা চৰম মানে দুখৰ হেৰি মই পোৱা নাই। মানুহ জন্মিলে মৰিব লাগিব, সেইটো বিধাতাৰ লিখন। যিসকলৰ মাক পৃথিৱীত আছে তেওঁলোক ভাগ্যৱান, তেওঁলোকতকৈ ভাগ্যৱান আৰু পৃথিৱীত হ'ব নোৱাৰে। এক ব্যতিক্ৰমী অনুষ্ঠান। চাবলৈ নাপাহৰিব, য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান।